যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ দৰে আজিও আমি ঈশ্বৰৰ জীৱনদায়ক বাইকৰ সৈতে উপস্থিত হৈছোঁ। আমাৰ বিশ্বাস আপুনি কৃতজ্ঞতাৰে সৈতে এই জীৱন্ত বাইক গ্ৰহণ কৰি আছে আৰু প্ৰতিদিনে ঈশ্বৰৰ বাইকত বৃদ্ধি পাইছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা, যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা, ক্ৰুচতে তেজ বোৱা, ক্ৰুচতে তেজ বোৱা, পাপ মোৰ ধুই নিলা। পাপৰ সাগৰতে আছিলো হাবু দুবুখাই, অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায়। পাপৰ সাগৰতে আছিলো হাবু দুবুখাই, অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায়। তুমি আহি প্ৰেম কৰি, তুমি আহি প্ৰেম কৰি নতুন জীৱন মোক দিলা। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা 42 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 11 নম্বৰ অধ্যায়টো চাবলৈ ওলাইছোঁ। এই 11 নম্বৰ অধ্যায়তো মুঠিৰ শুভবাৰ্তাৰ বিশেষ গতিটো চলি আছে। প্ৰভু যীশুৱে প্ৰথমতে পৰ্বতত দিয়া উপদেশত উচ্চ নৈতিক মানদণ্ডৰ কথা ঘোষণা কৰিলে। তেওঁ এটাৰ পাছত এটাকৈ 12টা অলৌকিক কাৰ্য সম্পাদন কৰিলে। তাৰ পাছত তেওঁৰ দাবীসমূহৰ বিষয়ে ইছৰাইল জাতিৰ আগত ঘোষণা কৰিবলৈ তেওঁ 12জন পাচনিক দিহা পৰামৰ্শ দি পঠিয়াই দিলে। তেওঁলোক গৈ ৰাজ আলিয়ে আলিয়ে গলিয়ে গলিয়ে সকলোফালে গৈ গোটেই ইছৰাইলৰ আগত কথাবোৰ ঘোষণা কৰিলে। কিন্তু তেওঁলোকৰ সঁহাৰি কেনেকুৱা আছিল বাৰু? ইছৰাইল জাতিৰ সঁহাৰি কেনেকুৱা আছিল? প্ৰভু যীশুৱে নিজকে মছিহ বুলি দাবী কৰা কথাটোৰ প্ৰতি মানুহৰ সঁহাৰি কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো আমি মাত্ৰ এটা শব্দতে দিব পাৰোঁ, আৰু শব্দটো হৈছে প্ৰত্যাখ্যান। এই 11 নম্বৰ অধ্যায়টো যীশুখ্ৰীষ্টৰ পৰিচৰ্যাৰ এটা সন্ধিক্ষণৰ নিচিনা বুলি আমি ক'ব পাৰোঁ। ইয়াৰ 28ৰ পৰা 30 নম্বৰ পদত প্ৰভু যীশুৱে এটা নতুন বাৰ্তা দিয়া আমি দেখিবলৈ পাম। ৰজাৰ আগমনত জনোৱা স্বৰ্গৰাজ্যৰ বাৰ্তাটোৰ পৰা ই চকুত লগা ধৰণে বেলেগ বাৰ্তা। এতিয়া আমি বাইবেলৰ পৰা পঢ়ি যাম মুঠিয়ে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। এইদৰে যীশুৱে তেওঁৰ 12জন শিষ্যক আদেশ দি এটালত সেই ঠাই এৰি
তেওঁলোকৰ নগৰে নগৰে উপদেশ দিবলৈ আৰু ঘোষণা কৰিবলৈ গ'ল। অৰ্থাৎ প্ৰভু যীশুৱে শিষ্যসকলক পঠাই দিয়াৰ পাছত নিজেই ওলাই গৈছে। ঈশ্বৰৰ বাক্য মানুহক জনাই দিয়াটো কিমান জৰুৰী আছিল, কেৱল তেতিয়াই নহয়, আজিৰ দিনতো ই সমানেই জৰুৰী। 2 নম্বৰ পদ, পাছে জোহনে বন্দীশালত খ্ৰীষ্টৰ কৰ্মৰ বাৰ্তা শুনি নিজৰ কেইজনমান শিষ্যৰ দ্বাৰাই তেওঁ সুধি পঠালে। মুঠিয়ে লিখা শুভবাৰ্তা 4 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত এই কথাৰ উল্লেখ আছে যে জোহন বাপ্তাইজক আছিল বন্দীশালত। গতিকে তেওঁ বন্দীশালত থকা কিছুদিন পাৰ হৈ গৈছিল। কিন্তু বন্দীশালতেই তেওঁক প্ৰভু যীশুৰ কাৰ্য বিৱৰণী দি থকা হৈছিল। প্ৰভু যীশুৱে কৰা কামবোৰৰ বিষয়ে তেওঁ গম পাই আছিল। জোহনৰ শিষ্যসকলে যীশুক চাই যীশুৰ কাৰ্যৰ বিষয়ে নিশ্চয় জোহনক জনাই আছিল। জোহনে হয়তো বন্দীশালৰ দুৱাৰ যিকোনো সময়তে মুকলি হ'ব পাৰে বুলি আশা কৰি আছিল, কাৰণ তেওঁ ভাবিছিল প্ৰভু যীশুৱে তেওঁৰ ৰাজ্য খুব সোনকালেই প্ৰতিষ্ঠা কৰিব বুলি, কাৰণ যীশুৱেই মसीহ বুলি তেওঁ জানিছিল। 3 নম্বৰ পদ, আহিব লগা জনা আপুনিয়েই নে, নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম? জোহনৰ প্ৰশ্নটো যুক্তিসংগত আছিল। তেওঁ এই বুলি আশা কৰাটো নিশ্চয় যুক্তিসংগত আছিল যে ৰজাই ইতিমধ্যেই ক্ষমতা দখল কৰা উচিত আছিল। প্ৰভুৱে সিংহাসনলৈ ইমান লাহে লাহে আগবঢ়া দেখি তেওঁৰ মনত খেলিমেলি লাগিছিল। সেইকাৰণে তেওঁ শিষ্যসকলৰ হতুৱাই তেনেদৰে সুধি পঠিয়াইছিল। কিন্তু প্ৰভু যীশুৱে জোহনৰ শিষ্যসকলক দিয়া উত্তৰটো মন কৰকচোন। 4 পৰা 6 নম্বৰ পদ আমি পঢ়ি দিম। যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, তোমালোক যোৱা, যি শুনিছা আৰু দেখিছা তাৰ সংবাদ জোহনক দিয়াগৈ। অন্ধই পুনৰাই দৃষ্টি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক শুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে, আৰু যিজনে মুঠ বিঘিনি নাপায় তেওঁ ধন্য। প্ৰভু যীশুৱে দিয়া উত্তৰটো মন কৰিবলগীয়া, আৰু এই কথা আহিবলগীয়া মसीহৰ কি চিন হ'ব সেই বিষয়ে পুৰণি নিয়মত লিখা কথাবিলাকৰ আলমতহে বুজি পাব পাৰি। প্ৰভু যীশুৱে দিয়া এই উত্তৰটো মন কৰিবলগীয়া, আৰু এই কথা আহিবলগীয়া মसीহৰ কি চিন হ'ব সেই বিষয়ে পুৰণি নিয়মত লিখা কথাবিলাকৰ আলমতহে বুজি পাব পাৰি। ইয়াত আচলতে যিচয়া 35 নম্বৰ অধ্যায়ৰ 4 পৰা 6 নম্বৰ পদলৈকে থকা কথাখিনিৰ উদ্ধৃতি দিয়া হৈছে। এতিয়া আমি যিচয়া 35 নম্বৰ অধ্যায়ৰ 4 পৰা 6 নম্বৰ পদলৈকে থকা কথাখিনি পাঠ কৰি দিম, শুনিবচোন। ভয়াতুৰ মনৰ লোকক কোৱা, সাহ কৰা, ভয় নকৰিবা। সৌৱা চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰ সাধনৰ অৰ্থে আহিছে। ঈশ্বৰে নিজ প্ৰতিফল দিবলৈ ওচৰ চাপিছেহি। তেওঁৱেই আহিছে, তোমালোকক পৰিত্ৰাণ কৰিব। সেই কালত অন্ধবিলাকৰ চকু খোলা হ'ব আৰু কলাবোৰৰ কাণ মুকলি হ'ব। সেই কালত খোৰাই হৰিণীৰ দৰে দেও দিব আৰু বোবাবিলাকৰ জীৱাই গান কৰিব, কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব। যীশুখ্ৰীষ্টৰ প্ৰথম আগমনত অৰণ্যত জল বৈ যোৱা নাছিল আৰু মৰুভূমিত ফুল ফুলা নাছিল। কিয়? কাৰণ তেওঁ প্ৰথমবাৰ আহোঁতে ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ অহা নাছিল। কিন্তু তেওঁৱেই সেই ৰজা। মसीহৰ চিন তেওঁৰ গাত আছিল, আৰু তেওঁ তাকেই কৈছিল। জোহনে সেই চিনবিলাক নিশ্চয় চিনি পাব। ইয়াৰ পিছৰ পদটোত প্ৰভু যীশুৱে জোহনক সমৰ্থন দিছে, যিটোত আনে জোহনক সমালোচনা কৰিলেহেঁতেন। 7 নম্বৰ পদ, পাছে তেওঁলোক যাওঁতে তেওঁ জোহনৰ বিষয়ে লোকসমূহৰ আগত এই কথা ক'বলৈ ধৰিলে, তোমালোকে কি চাবলৈ অৰণ্যলৈ ওলাই গৈছিলা? বতাহে লৰোৱা নল নে? জোহন বতাহত লৰা নল নাছিল। তেওঁ আচলতে নল কপোৱা বতাহে আছিল। আজি কিন্তু আমাৰ গীৰ্জাঘৰৰ পুলপিটবোৰ দুৰ্বল হৈ গৈছে বুলি আমি ক'ব লাগিব, কাৰণ পুলপিটটো আচলতে পিউত বহি থকা কাৰোবাৰ নিয়ন্ত্ৰণত থাকে, যিজনে হয়তো পালকজনক ভাল নাপায়, অথবা মণ্ডলীৰ কোনো এটা দলক সন্তুষ্ট কৰিবৰ কাৰণেই আজিকালি বাৰ্তাবোৰ দিয়া হয়, প্ৰায়ভাগ ক্ষেত্ৰতেই। গতিকে প্ৰায়েই মণ্ডলীৰ পুলপিটটো বতাহত কঁপি থকা নলৰ নিচিনাহে হৈ থাকে। কিন্তু নল কপোৱা বতাহস্বৰূপ জোহন বাপ্তাইজকৰ বাবে ঈশ্বৰক ধন্যবাদ। 8 নম্বৰ পদটো পঢ়িম। তেনেহ'লে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে মিহি কাপোৰ পিন্ধে তেওঁলোক ৰাজকাৰেঙত থাকে। জোহন বাপ্তাইজক আছিল অতি টান হৃষ্টপুষ্ট মানুহ। 9 নম্বৰ পদ,
তেন্তে কেলেই ওলাই গৈছিলা? ভাৱবাদীক চাবলৈ নে? হয়, মই তোমালোকক কওঁ, ভাৱবাদীতকৈও শ্ৰেষ্ঠ এজনক। জোহন আছিল এজন ভাৱবাদী, কিন্তু ভাৱবাদীতকৈ শ্ৰেষ্ঠ। 10 নম্বৰ পদ, চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম। তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব। যাৰ বিষয়ে এই বচন লিখা আছে সেই জনা তেওঁৱেই। প্ৰভু যীশুৱে এই কথা ঘোষণা কৰি দিছে যে জোহন বাপ্তাইজক আচলতে মলাখী ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰিপূৰ্ণতা। সেই পদটো আমি আকৌ এবাৰ পঢ়ি দিব খুজিছোঁ, শুনিবচোন। চোৱা, মই নিজ দূতক পঠাম আৰু তেওঁ মোৰ আগে আগে মোৰ বাট যুগুত কৰিব। আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, যিজনাত তোমালোক সন্তুষ্ট, চোৱা, নিয়মটিৰ সেই দূত আহিব। জোহন বাপ্তাইজকেই সেই বাৰ্তাবাহক। মচীহক ইছৰাইলৰ আগত চিনাকি কৰাই দিবৰ বাবেই জোহন বাপ্তাইজকক বিশেষভাৱে বাছি লোৱা হৈছিল। জোহন 1 নম্বৰ অধ্যায়ৰ 21 পৰা 23 নম্বৰ পদটো আমি চাব পাৰোঁ। এতিয়া আমি 11 নম্বৰ পদটো পঢ়ি দিম। মই তোমালোকক স্বৰূপকৈ কওঁ, তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত জোহন বাপ্তাইজকতকৈ মহান কোনো নাই, কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান। কেতিয়াবা আমি অনাহক যুক্তিতৰ্ক কৰোঁ, কোন ডাঙৰ, অব্ৰাহাম, মুচি নে দাউদ? ইয়াত প্ৰভু যীশুৱে ঘোষণা কৰিছে যে জোহন অতীতৰ যিকোনো ব্যক্তিতকৈ ডাঙৰ, কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান। যেতিয়া প্ৰভু যীশু আহিছিল, তেওঁ এদল লোকক আমন্ত্ৰণ কৰিব ধৰিছিল, যিসকল জোহন বাপ্তাইজকতকৈ ডাঙৰ। প্ৰভু যীশুৰ এই কথাৰ আধাৰতেই আমি তেনেদৰে ক'ব পাৰোঁ, তেওঁলোক কেনেকৈ ডাঙৰ? কাৰণ তেওঁলোক খ্ৰীষ্টত আছে, খ্ৰীষ্টৰ ধাৰ্মিকতাৰ পোছাক পিন্ধি। 12 নম্বৰ পদ, আৰু জোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য বলাক্ৰান্ত হৈছে আৰু বলৱানে তাক আক্ৰমি লয়। এই পদটো ব্যাখ্যা কৰাটো অলপ টান, কাৰণ বল বা শক্তি মানে ইয়াত বাহ্যিক বলো বুজাব পাৰে বা ভিতৰুৱা বলো বুজাব পাৰে। বাহিৰৰ মন্দ শক্তিয়ে ধ্বংসকাৰ্য চলাব খোজে, কিন্তু এই বিষয়ৰ বাবে নিজকে উৎসৰ্গা কৰা লোকসকলে এইটো লাভ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰে, অৰ্থাৎ স্বৰ্গৰাজ্যত সৰ্বশক্তিৰে প্ৰৱেশ কৰিব খোজে। এটা অতি প্ৰয়োজনীয়তাৰ সুৰ ইয়াত সোমাই আছে। আমি ইতিমধ্যে দেখিছোঁ যে এজন ডেকা দৌৰি আহি প্ৰভু যীশুৰ ভৰিত পৰি এই বুলি কৈছিল। বাইবেলৰ পৰা পাঠ কৰি দিম। মুঠি 8 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত কথাখিনি আছে। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক ক'লে, হে গুৰু, আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম। এই দুয়োটা কথা ইয়াত আছে। প্ৰভু যীশুখ্ৰীষ্টই হয়তো ইয়াত দুয়োটা কথাই বুজাইছে। এতিয়া আমি 13 পৰা 15 নম্বৰ পদ পঢ়ি দিম। কিয়নো জোহনলৈকে সকলো ভাৱবাদীয়ে আৰু বিধানশাস্ত্ৰে ভাবুক্তি প্ৰকাশ কৰিলে। আৰু তোমালোকে যদি এই কথা গ্ৰহণ কৰিব খোজা, তেন্তে আহিব লগা যি এলিয়া তেওঁৱেই সেই জনা। যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। জোহন বাপ্তাইজকতেই মলাখী 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ ভাৱবাণী ফলিয়াইছিল। কিন্তু প্ৰশ্ন উঠে, যদি খ্ৰীষ্টৰ প্ৰথম আগমনত ইছৰাইলে খ্ৰীষ্টক গ্ৰহণ কৰিলেহেঁতেন, তেনেহ'লে তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিলেহেঁতেন নে? বা জোহন বাপ্তাইজকেই এলিয়া হ'লহেঁতেন নেকি? ইয়াৰ উত্তৰটো হ'ব হয়, প্ৰভু যীশুৱে ৰাজ্য প্ৰতিষ্ঠা কৰিলেহেঁতেন। আপুনি হয়তো ক'ব, সেইটো কেনেকৈ হ'ব পাৰে? আমি কেৱল এইটোৱে জানো যে যীশুৱে কৈছিল যে আমি বুজি নোপোৱা কামো তেওঁ কৰে। আমি বুজি নোপোৱা বহুতো কাম তেওঁ কৰে। কিছুমানে যুক্তি দৰ্শায় যে যদি খ্ৰীষ্ট ক্ৰুচত মৰি দিবলৈকে আহিছিল, তেনেহ'লে তেওঁ নিজকে ৰজা হিচাপে আগবঢ়োৱা কামটো নিষ্ঠাৰে কৰা নাছিল। নাই, আমি স্বীকাৰ কৰিবই লাগিব যে তেওঁ নিষ্ঠাৰেই কৰিছিল। তেন্তে তেওঁলোকে তেওঁক ৰজা হিচাপে গ্ৰহণ কৰিলে কি হ'লহেঁতেন? কিন্তু আচল কথাটো হ'ল, তেওঁলোকে তেওঁক গ্ৰহণ কৰা নাছিল। আমি যদি শব্দটোৰ ওপৰত ভিত্তি কৰিহে কথাটো উত্থাপন কৰিছোঁ। কিন্তু কথাটো হ'ল, ইছৰাইলে খ্ৰীষ্টক অস্বীকাৰ কৰিছিল। কি হ'লহেঁতেন বুলি চিন্তা নকৰি আমাৰ হাতত থকা সমস্যাবোৰতহে আমি মন দিয়া ভাল। ইয়াৰ পিছৰ পদ দুটাত প্ৰভু যীশুৱে দিয়া এটা দৃষ্টান্ত আছে। কথাখিনি কটাক্ষৰে ভৰা। তেওঁ কাকো আঘাত দিবলৈ নহয়, কিন্তু মহান সত্য এটা প্ৰকাশ কৰিবলৈহে এই দৃষ্টান্তটো দিছিল।
16 আৰু 17 নম্বৰ পদ দুটা পঢ়ি দিম। এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম? যিবিলাক লৰাই বজাৰত বহি থাকি নিজৰ সংগীবিলাকক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালো, কিন্তু তোমালোকে নানাচিলা। আমি বিলাপ কৰিলো, কিন্তু তোমালোকে হিয়া নুভুকুৱালা। তেওঁবিলাক এই ল'ৰাবিলাকৰ নিচিনা। ইয়াত বাটত ধেমালি কৰি থকা এদল ল'ৰা ছোৱালীৰ ছবি এখন আমাৰ আগত দাঙি ধৰা হৈছে। এদলে কৈছে, আহা আমি মানুহ কবৰ দিয়া খেলোঁ। সেইটো খেলি খেলি আমনি লগাত কৈছে, আমি বিয়া বিয়া খেলোঁ আহা। সেইটো খেলিও আমনি লাগিল। অৰ্থাৎ এটা চৰম বিন্দুৰ পৰা আনটো চৰম বিন্দুলৈ সিহঁত গৈছে। সিহঁত নষ্ট পোৱা ল'ৰা ছোৱালী, একোতেই সন্তুষ্টই নহয়। প্ৰভু যীশুৱে যিটো প্ৰজন্মৰ আগত কথা কৈ আছিল, সেই প্ৰজন্মটো আচলতে ঠিক তেনেকুৱাই আছিল। আচলতে চাবলৈ গ'লে আজিৰ প্ৰজন্মও তেনেকুৱাই। 18 নম্বৰ পদ পঢ়ি দিম। কিয়নো জোহনে আহি ভোজন পান নকৰিলে, তাতে তেওঁলোকে কয় সি ভূতে পোৱা। জোহন অতি সহজ সৰল কিন্তু চৰমপন্থী আছিল, আৰু মানুহবোৰে তেওঁক লৈ অসুবিধা পাইছিল। 19 নম্বৰ পদ। মানুহৰ পুত্ৰ আহি ভোজন পান কৰিলে, তাতে লোকে কয়, চোৱা ই খাৱৈছ আৰু মদপী, কৰতোলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান নিজ কৰ্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে। আনহাতে প্ৰভু যীশু আছিল সকলোৰে লগত মিলা মিছা কৰা বন্ধু ভাৱাপন্ন ব্যক্তি। তেওঁৰ ক্ষেত্ৰত মানুহবোৰে কি ক'লে? নাই, তেওঁ খকুৱা, তেওঁ পাপীবোৰৰ লগত মিলা মিছা কৰে। মানুহবোৰে এই বুলি কয়। তেওঁলোকে জোহনকো ভাল নাপালে, যীশুক লৈও তেওঁলোক সন্তুষ্ট নহয়। আজিও বহুতো মানুহ আছে যিসকলক আমি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ। তেনেকুৱা লোকক পাহৰি থকাই ভাল। কোনো এজন প্ৰচাৰকে থিয় হৈ একেটা সুৰতে কথা কৈ থাকিলেও তেওঁলোকে ভাল নাপায়। আন এজনে আকৌ পুলপিতত থপৰিয়াই চিঞৰি চিঞৰি কথা ক'লেও ভাল নাপায়। আন এজনে আকৌ বৰ উচ্চ পৰ্যায়ৰ কথা কয় বাবে তেওঁলোকে বুজি নাপায়। আনজন আকৌ বৰ বেছি সৰল, তেওঁকো ভাল নালাগে। এনে বহুতো মানুহ আছে যিসকলক কোনেও সন্তুষ্ট কৰিব নোৱাৰে। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দিনতো তেনেকুৱাই আছিল। এতিয়া আমি এটা সাংঘাতিক পৰিৱৰ্তন দেখা পাওঁ। আমি মন কৰা উচিত যে যীশু ৰজা। তেওঁ তেওঁৰ উচ্চ নৈতিক মানদণ্ড ঘোষণা কৰিলে। তেওঁ অলৌকিক কাৰ্য কৰি নিজৰ প্ৰমাণপত্ৰ দেখুৱালে। স্বৰ্গৰাজ্য ওচৰ হ'ল বুলি তেওঁ ঘোষণাও কৰোৱালে, আৰু নিজকে ৰজা বুলি তেওঁ উপস্থাপন কৰিলে। কিন্তু তেওঁৰ মানুহবোৰে তেওঁক অগ্ৰাহ্য কৰিলে। গতিকে তেওঁলোকৰ অগ্ৰাহ্য কৰা কাৰ্যই তেওঁকো এটা সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে। গতিকে তেওঁ তেওঁলোকক অগ্ৰাহ্য কৰিছে। তেওঁ ৰজা, ৰজাৰ কথাই শেষ কথা। 20 আৰু 21 নম্বৰ পদ। তেতিয়া যিবোৰ নগৰত তেওঁ অধিকভাগ পৰাক্ৰম কাৰ্য কৰিছিল, তাৰ নিবাসীবিলাকে মন নাপালোৱা হেতুকে তেওঁ সেইবোৰ নগৰক গৰিহণা দিবলৈ ধৰিলে। হাই হাই কোৰাচিন, হাই হাই বৈৎসৈদা, তোমালোক সন্তাপৰ পাত্ৰ। কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ'ল, সেইবোৰ কাৰ্য তুৰ আৰু চিদোন নগৰত কৰা হোৱা হ'লে তাৰ নিবাসীবিলাকে বহুদিনৰ আগেয়ে ছট পিন্ধি আৰু ছাইত বহি মন পালতালেহেঁতেন। কোৰাচিন আৰু বৈৎসৈদা আছিল প্ৰভু যীশুৰ মুখ্য কাৰ্যালয় কফৰনাহুমৰ উত্তৰে থকা নগৰ। এই অঞ্চলত প্ৰভু যীশুৱে বহুতো অলৌকিক কাৰ্য সম্পাদিত কৰিছিল। তেওঁলোকে কিন্তু তেওঁক অগ্ৰাহ্য কৰিছিল, আৰু এতিয়া প্ৰভু যীশুৱে তেওঁলোকৰ ওপৰত সুদবিচাৰ দণ্ড ঘোষণা কৰিছে। 22 নম্বৰ পদ। কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চিদোনৰ দশা সহিবলৈ লঘু হ'ব। পোহৰে দায়িত্বৰ জন্ম দিয়ে। তুৰ আৰু চিদোনত প্ৰভু যীশুৱে পৰিচৰ্যা চলোৱা নাছিল। তাত তেওঁৰ মুখ্য কাৰ্যালয় নাছিল। কিন্তু তেওঁ কোৰাচিন আৰু বৈৎসৈদাত বহু সময় কটাইছিল, আৰু তেওঁলোকক যি পোহৰ দিছিল তাৰ বাবে তেওঁলোকৰ দায়িত্ব থকা উচিত আছিল। প্ৰভু যীশুৱে এই কথা কৈছে। আমি ভাবোঁ ঈশ্বৰে সুদবিচাৰ কৰা সময়ত শাস্তিও বেলেগ বেলেগ আৰু পুৰস্কাৰো বেলেগ বেলেগ থাকিব। আজিও বহুতো লোকে খ্ৰীষ্টৰ বিষয়ে জনাৰ আৰু তেওঁৰ অনুগামী হোৱাৰ সুন্দৰ সুযোগ পাই আছে, কিন্তু তেওঁৰ প্ৰতি পিঠি দিহে আছে, তেওঁক অৱহেলা কৰি আছে। বেছি বহলাই নকৈ আমি এই বুলি ক'ব খোজোঁ যে কোনো দূৰৰ সাগৰৰ মাজৰ কোনো দ্বীপত থকা মানুহে প্ৰভু যীশুৰ কথা শুনা নাই, আৰু আন কিবা কিবিহে সেৱা উপাসনা কৰি আছে। প্ৰভুৱে তেওঁৰ ক্ষেত্ৰত কি কৰিব আমি নাজানো, কিন্তু যি মানুহে দেওবাৰৰ পাছত দেওবাৰ গীৰ্জালৈ আহি থাকে, গীৰ্জাত বহে, শুভবাৰ্তা শুনে, কিন্তু একো সিদ্ধান্ত নলয়, তেওঁৰ ক্ষেত্ৰত প্ৰভুৱে কি কৰিব
সেইটো আমি সহজে অনুমান কৰিব পাৰোঁ। ইয়াৰ পাছত প্ৰভু যীশুৱে তেওঁৰ মুখ্য কাৰ্যালয় কফৰনাহুমৰ বিষয়ে কৈছে 23 নম্বৰ পদ। আৰু সেই কফৰনাহুম, তুমি স্বৰ্গলৈ তোলা হ'বানে নৰকলৈহে নামিবা? কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ'ল, সেইবোৰ কৰ্ম সদোমত কৰা হোৱা হ'লে সি আজিলৈকে থাকিলহেঁতেন। কফৰনাহুমৰ লোকসকলে তেওঁলোকৰ নগৰত মুখ্য কাৰ্যালয় থকা প্ৰভু যীশুক প্ৰায়ে দেখিছিল। প্ৰভু যীশুৱে কৰা সকলো কাৰ্য তেওঁলোকে দেখিছিল। সেইটো তেওঁলোকৰ বাবে কি যে এটা ডাঙৰ সুবিধা আছিল। কিন্তু তেওঁলোকে তেওঁক অগ্ৰাহ্য কৰিছিল। সেয়েহে প্ৰভুৱে কৈছে, যদি তেওঁ তেওঁলোকৰ মাজত কৰা অলৌকিক কাৰ্যবিলাক সদোমত কৰিলেহেঁতেন, তেওঁৰ কামবোৰ যদি সেই মন্দ নগৰ সদোমৰ মানুহবোৰে দেখিলেহেঁতেন, তেওঁলোকে মন্দ পথৰ পৰা ঘূৰি তেওঁলোকলৈ অহা ঈশ্বৰৰ দণ্ডৰ পৰা হাত সাৰিলেহেঁতেন। 24 নম্বৰ পদটো পঢ়ি দিম। কিয়নো মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমাৰ দশাতকৈ সদোমৰ দশা সহিবলৈ লঘু হ'ব। এইটো নিশ্চয় অতি চোকা ভাষা, কিন্তু এইটো মৃদু প্ৰভু যীশুৰ মুখৰ পৰাই ওলাইছিল। ইয়াত তেওঁ বিচাৰকৰ্তা আৰু ৰজা হিচাপে কথাবোৰ কৈ আছে। এই চোকা ভাষাই আমাক সচকিত কৰা উচিত। আমাৰ হাতত বাইবেল থকা সত্ত্বেও সেই বিষয়ে একো নজনা, নাইবা প্ৰভু যীশুক গ্ৰহণ নকৰা কোনো খ্ৰীষ্টীয় মণ্ডলীৰ চলাওঁতা বা নেতা হোৱাতকৈ অৰণ্যৰ কোনো বৰ্বৰ লোক হোৱাই বেছি ভাল বুলিহে আমি ক'ব লাগিব। সদোম আৰু গমোৰা অতি বেয়া ঠাই আছিল যদিও সুধবিচাৰৰ দিনটো তেওঁলোকৰ বাবে বেছি সহনীয় হ'ব যীশুখ্ৰীষ্টৰ বাক্য শুনিও, তেওঁৰ আচৰিত কাৰ্য দেখিও তেওঁক গ্ৰহণ নকৰা সেই নগৰবোৰতকৈ। এতিয়া 25 আৰু 26 নম্বৰ পদ দুটা পঢ়ি দিম। সেই সময়ত যীশুৱে মাত লগাই ক'লে, হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা। এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱাৰ নিমিত্তে তোমাক ধন্যবাদ দিওঁ। স্বৰ্গৰ ঈশ্বৰৰ কথাটোৱে আমাক আদিপুস্তক 14 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদলৈ লৈ যায়। তাত ঈশ্বৰক সেই বুলিয়ে মতা হৈছিল। তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ ঈশ্বৰ। বহুতো জ্ঞানী লোকে এই কথাটো নিশিকে, আনহাতে বহুতো কেঁচুৱাই এই কথাটো শিকে। এজন বিখ্যাত লোকে কৈছিল যে ঘৰত বিস্কুটৰ টেমাটো সদায় তলত ৰাখিব লাগে, যাতে সৰু ল'ৰা ছোৱালীবিলাকেও সহজে ঢুকি পাব পাৰে। আমি যদি সৰু ল'ৰা ছোৱালীক বুজিব পৰাকৈ কথা কওঁ, তেনেহ'লে আমাৰ সেই কথাবোৰ ডাঙৰে বুজি পাব বুলি আমি নিশ্চিত হ'ব পাৰোঁ। কিন্তু কেতিয়াবা ল'ৰা ছোৱালীবিলাকে বুজে, ডাঙৰেহে নুবুজে। 27 নম্বৰ পদ। মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোত সমৰ্পণ কৰা হৈছে, আৰু পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে। পুত্ৰৰ বাহিৰে আৰু পুত্ৰই যিকোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰেও কোনেও পিতৃক নাজানে। এই কথাখিনি আচলতে এনেদৰে কোৱাৰ নিচিনাই হৈছে, মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। এই পদকেইটা আমাক এটা বিশেষ বিৰতি আৰু প্ৰভুৰ বাৰ্তাত এটা বিশেষ পৰিৱৰ্তন দেখুৱাইছে। ইয়াৰ আগলৈকে প্ৰভুৱে কৈ আছিল, মন পালতোৱা, স্বৰ্গৰাজ্য ওচৰ হ'ল বুলি। তেওঁ নিজৰ চিন দেখুৱালে, কিন্তু মচীহস্বৰূপে তেওঁক গ্ৰহণ কৰা নহ'ল। ইয়াত উল্লেখ কৰা নগৰবোৰে তেওঁলৈ পিঠিহে দিলে, জেৰুচালেমেও। প্ৰভুৱে এতিয়া ইছৰাইল জাতিলৈ পিঠি দিছে। তেওঁলোকক তেওঁ আৰু তেওঁৰ স্বৰ্গৰাজ্যৰ কথা কোৱা নাই। তেওঁ এতিয়া ক্ৰুচৰ পিনে আগুৱাই যোৱাহে আমি দেখিবলৈ পাম। আৰু এতিয়া তেওঁ আহ্বান জনাইছে ব্যক্তি বিশেষলৈ। তেওঁলৈ আমি এতিয়া কাণ পাতি শুনো হওক। 28 পৰা 30 নম্বৰ পদ। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ। এই হেতুকে তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা। তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা, কিয়নো মোৰ যুৱলি সুসহ্য আৰু ভাৰো লঘু। এই ভাষা এই অধ্যায়টোৰ আগৰ ভাষাতকৈ বেলেগ। যেন প্ৰচণ্ড ধুমুহাৰ পাছত সুন্দৰ বতৰহে দেখা দিছে, যেন আমি আন্ধাৰৰ পৰা পোহৰতহে প্ৰৱেশ কৰিছোঁ। এইটো প্ৰভু যীশুৰ এটা নতুন বাৰ্তা। তেওঁ সামগ্ৰিক ইজৰাইল জাতিটোক এৰি ব্যক্তিলৈ ঘূৰিছে। ৰাজ্যৰ জাতীয় ঘোষণা নহয়, কিন্তু পৰিত্ৰাণৰ আশীৰ্বাদ লাভ কৰিবলৈ ব্যক্তিগত নিমন্ত্ৰণ। মই তোমালোকক জিৰণি দিম, মানে আক্ষৰিক অৰ্থত মই তোমালোকক জিৰোৱাম। ভাৰাক্ৰান্ত মানে পাপৰ বোজাত কেঁকাই থকাৰ কথাটো কৈছে। আমি মনত ৰখা উচিত
যে আমি কঢ়িয়াবৰ বাবে আচলতে পাপৰ বোজাটো অতি গধুৰ। আমাৰ পাপৰ গধুৰ বোজাটো আমি নিজে কঢ়িয়াবলৈ গ'লে আমাৰ হাৰ্নিয়া বেমাৰহে হ'ব, কাৰণ ই অতি গধুৰ। সেই বোজাৰ পৰা অব্যাহতি পোৱাৰ, সেই বোজা কান্ধৰ পৰা নমাই থোৱাৰ বাবে আমালৈ যি স্থান আগবঢ়োৱা হৈছে, সেইটো হৈছে খ্ৰীষ্টৰ ক্ৰুচ। প্ৰভু যীশুৱে আমাৰ হৈ আমাৰ সেই পাপৰ বোজা ল'লে। আজি তেওঁ আমাক আহ্বান জনাইছে আমাৰ পাপৰ বোজা তেওঁৰ ওচৰলৈ লৈ আনিবলৈ আৰু তেওঁৰ চৰণত থ'বলৈ। তেওঁ আমাক সেই সকলো পাপৰ পৰা ক্ষমা কৰিব পাৰে, কাৰণ তেওঁ ক্ৰুচত আমাৰ সেই পাপৰ বোজা লৈ তাৰ শাস্তি ইতিমধ্যে গ্ৰহণ কৰিলে। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। এই কথাটোৱে যীশুখ্ৰীষ্টৰ জৰিয়তে পাপী লোকে পৰিত্ৰাণ পোৱা কথাটোকে বুজায়। তোমাৰ ওপৰত মোৰ জুৱলি লোৱা, কিয়নো মোৰ জুৱলি সুসহ্য আৰু ভাৰো লঘু। এই কথাটোৱে বুজায় খ্ৰীষ্টীয় বিশ্বাসীজনে ব্যৱহাৰিকভাৱে লাভ কৰা পবিত্ৰীকৰণৰ অভিজ্ঞতা। প্ৰভু যীশুৱে আমাক এটা জিৰণি দিয়ে, আৰু এই জিৰণি হৈছে মুক্তি লাভ কৰাৰ জিৰণি। আৰু এটা জিৰণি আছে, যি জিৰণি বিশ্বাসকাৰীজনে উপভোগ কৰে, আৰু এইটো আহে খ্ৰীষ্টৰ প্ৰতি উৎসৰ্গিত আৰু জগতৰ পৰা পৃথক এটা জীৱন যাপন কৰাৰ যোগেদি। আনে আমাক চিনি পাব লাগে বুলি আমি চিন্তা নকৰিলেও হ'ব, বা আমি কোনো বিশেষ পদবী বিচাৰি জঁপিয়াই ফুৰিবও নালাগে, যদিহে আমি খ্ৰীষ্টৰ প্ৰতি উৎসৰ্গিত জীৱন যাপন কৰি থাকোঁ। উচ্চাকাংক্ষা থকা লোকসকলে সভাপতি হ'বলৈ নাইবা ডাঙৰ কিবা এটা বাপ পাবলৈ খোৱা কামোৰা কৰি থকা দেখি আমাৰ নিশ্চয় আমনি লাগি যায়, আৰু বিভিন্ন কমিটিবোৰৰ পৰা বা অনুষ্ঠানবোৰৰ পৰাও আঁতৰি থাকিবলৈহে আমাৰ মন যায়। কিন্তু যদিহে আমি খ্ৰীষ্টৰ প্ৰতি উৎসৰ্গিত, তেনেহ'লে আমি সেইবোৰৰ প্ৰতি মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই। যেতিয়া আমি আমাৰ কান্ধত প্ৰভু যীশুখ্ৰীষ্টৰ জুৱলিডাল লওঁ, তেতিয়া তেওঁ আমাক তেওঁ বিচৰা স্থানত ৰাখিবই, যি স্থান আমাৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে, যি স্থানত আমি প্ৰকৃত জিৰণি লাভ কৰোঁ। আমি বাৰু আমাৰ জীৱনত প্ৰভু যীশুৱে আগবঢ়োৱা সেই জিৰণি উপভোগ কৰি আছোনে? আমি সকলোৱে চিন্তা কৰি চোৱা উচিত। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক আকৌ এই সুযোগ দিলা। প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ আমি যেন আমাৰ নিজৰ নিজৰ বোজাবোৰ নিজে কঢ়িয়াই নাথাকি আমাৰ জীৱনৰ সকলো বোজা প্ৰভু যীশুতেই অৰ্পণ কৰিবলৈ শিকিম, আৰু যি জিৰণি, যি বিশ্ৰাম তেওঁ দিবলৈ প্ৰতিজ্ঞা কৰিছে, সেই জিৰণি যেন আমি সকলোৱে নিজৰ নিজৰ জীৱনত উপভোগ কৰি থাকিব পাৰিম। এনে আশীৰ্বাদ প্ৰত্যেকজনৰ ওপৰত থাকিবলৈ দিয়া। কিন্তু প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। আপোনাক বিশেষ অনুৰোধ জনাওঁ যে এই অনুষ্ঠান আপোনাৰ কেনে লাগিছে অনুগ্ৰহ কৰি জনাব। আপোনাৰ কোনো প্ৰশ্ন থাকিলেও আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। মই বিশ্বাস কৰোঁ এই অনুষ্ঠানৰ দ্বাৰা প্ৰতিদিনে আপোনাৰ আৰু মোৰ জীৱনত ঈশ্বৰে নতুন নতুন আশীৰ্বাদ যোগ কৰিছে। আজিৰ আলোচনাত আপুনি যি শিকিছে তাৰ পৰা এটা সৰু প্ৰশ্ন কৰা হ'ব। আপুনি মন দি শুনি আৰু তাৰ উত্তৰটো লিখি পঠাবচোন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে সৰ্পৰ দৰে টেঙৰ, কপৌৰ দৰে সোজা। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে কফৰনাহুমৰ উত্তৰে থকা নগৰ দুখনৰ নাম কি কি? অপশ্যন এ গলগথা আৰু তৰ্চিছ, অপশ্যন বি কোৰাচিন আৰু বৈৎসদা, অপশ্যন চি নিনবী আৰু বৈতলেহেম, অপশ্যন ডি মিছৰ আৰু পদ্দন অৰাম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।